হেল্ল' গাইজ, ৱেলকাম জনাইছোঁ মোৰ ৰঞ্জু কিচেন ব্লগলৈ। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলো ভালে আছে। গাইজ, আজি মই বনাবলৈ লৈছোঁ পিটিকা। আৰু কিহৰ পিটিকা জানেনে? কচু পিটিকা। সকলোৰে প্ৰিয় কচু পিটিকা বনাবলৈ লৈছোঁ। আহকচোন মই কেনেকৈ বনাইছোঁ চাওঁ। কোৱাটাৰ কাষতে আছিলে দুখনমান কচুপাত। খুব ধুনীয়াকৈ ছিঙি লওঁ আৰু ইমানেই খাবলৈ মন গৈ আছিলে গাইজ, জানেনে? আজি খাম কালি খাম কৰি থাকোঁতে কেইবাদিনো পাৰ হৈ গ'ল আৰু বৰষুণটো নেৰাই হ'ল। মই ভাবি আছিলোঁ বৰষুণটো এৰিব, তাৰপিছত খাম, ভাল লাগিব খাই। বৰষুণ দিলে যিহেতু পানী পানী নিচিনা লাগিব যে, তাৰপিছত বোলো বৰষুণ শেষেই নহয়, মই বোলো আজি মই বনামেই কচুপাত। তো খুব ধুনীয়াকৈ কচুপাতখিনি আনিলোঁ, আনি এতিয়া মই ধুইছোঁ। এখন এখনকৈ কচুপাত মই ভালদৰে চাই ধুই ল'লোঁ। ধুই অলপ দেৰি ৰাখিলোঁ পানীখিনি যাবৰ কাৰণে। তাৰপিছত আৰু মই কাটিলোঁ। মই কাটি পাতত দিম। গোটেই গোটাই পাতত নিদিওঁ, অকণমান দিগদাৰ হৈ যাব, সেইটো কাৰণে। তাৰপিছত কলপাত এখন ল'লোঁ। কলপাতখনো খুব ধুনীয়াকৈ মই লেৰেলাই লৈছোঁ গেছতে। যিহেতু লেৰেলালে মানে খুব ধুনীয়া হয় আৰু বান্ধিবলৈ, নহ'লে মানে চনকা হৈ যে কলপাতখিলা ফাটি থাকিব। তো সেইটো কাৰণে খুব ধুনীয়াকৈ মই লেৰেলাই লৈছোঁ। আৰু এইফালে দেখিছেনে কলপাতখন মই লেৰেলালোঁ। তাৰপিছত কচুপাতখিনি মই গোটেইখিনি ইয়াতে মই বান্ধি দিম। বান্ধোতে মই বৰ বেছি একো নিদিওঁ। বিলাহী দিম এটা ডাঙৰ চাই, আৰু অলপ বেছিকৈ নহৰু দিম। বাকীবিলাক মই চব পূৰা পিছতে দিম। দেখিছেনে, অলপ বেছিকৈ নহৰু দি দিছোঁ। আৰু মই বান্ধিবলৈ লৈছোঁ, ঊণ সূতা দি বান্ধিব লৈছোঁ। ঊণ সূতা দি বান্ধিলে মানে অলপ সুবিধা হয় আৰু, যিহেতু কলৰ ঠাৰিৰ ৰছী ওলালে যে এইডাল অলপ চুটি হ'ল, সেইটো কাৰণে মই ঊণ সূতাৰে বান্ধিব লৈছোঁ। আপোনালোকে বনাই খাই চাবচোন গাইজ, ইমান মজা লাগে খাই, বহুত ভাল লাগে। তাৰপিছত আৰু মই এইফালে দেখিছেনে, ঊণেদি মই এনেকৈ বান্ধি ল'লোঁ, অকণমানো কটোতে ওলাই যাব নোৱাৰাকৈ। তাৰপিছত আৰু গেছটো জ্বলালোঁ, ইয়াতে কেৰাহীখন দিলোঁ। কেৰাহীখন 5 মিনিটমান গৰম হ'ব লাগিব। 5 মিনিটমান গৰম হৈ গ'ল। তাৰপিছত আৰু মই পাতখিনি এনেকৈ গৈ কেৰাহীখনতে দি দিছোঁ। এতিয়া ঢাকনখন লগাই একেবাৰে মিডিয়াম গেছত 10-15 মিনিট মই ইলুটো কৰি পুৰি ল'ম। আৰু এইফালে দেখিছেনে, মই ইলুটো কৰিব লৈছোঁ। এটা চাইডে খুব ধুনীয়াকৈ সিজিছোঁ একেবাৰে। চাওকচোন গাইজ, ৰছীখিনি পূৰা জ্বলি ছাই হৈ গৈছে। আৰু এইফালে ইলুটি কৰোঁতে মোৰ 10-15 মিনিট হৈ গ'ল। আৰু এতিয়া মই গেছটো বন্ধ কৰি দিওঁ। এইখিনি অলপ ঠাণ্ডা হোৱালৈকে থৈ দিম। ঠাণ্ডা হোৱাৰ পিছত আৰু খুব ধুনীয়াকৈ মই উলিয়াবলৈ লৈছোঁ। পাতখিনি একেবাৰে জ্বলি শেষেই হৈ থাকিলে। আৰু ঊণবিলাক চাওকচোন গাইজ, একেবাৰে ছাই হৈ গৈছে। আৰু কি যে ধুনীয়া গোন্ধ, বহুত ধুনীয়া গোন্ধ আহিছিলে গাইজ নহৰুখিনিৰ কাৰণে। আৰু ইয়াত আপোনালোকে পাৰিলে কি কৰিব, মচুন্দৰী দুখনমানো দি ল'ব। মোৰ মচুন্দৰীখিনি কি হ'ল, পাতবিলাক একেবাৰে পোকে খোৱা নিচিনা হৈ থাকিলে। আৰু বৰষুণ বতৰ হয় যে, সেইটো কাৰণে পোকে খোৱা পাতখিনি অকণমান দেখিবলৈও বেয়া লাগিলে, আনিবলৈও বেয়া লাগিলে, সেইকাৰণে মই নিদিলোঁ। তাৰপিছত আৰু মই ধুনীয়াকৈ বাতি এটাত উলিয়াই লৈছোঁ গোটেইখিনি। উলিয়াই ল'ম। আৰু ইয়াত জানেনে, স্পেচিয়েলি মই মাছ কেইপিচমান নিম। মাছ দিলে কচু পিটিকাখন যে ইমানেই সোৱাদ লাগে নহয়, খুব ভাল লাগে। আপোনালোকে খাবচোন এনেকৈ মাছ কেইপিচ কিন্তু ফ্ৰাই কৰি ল'ব। আৰু ইয়াতে মই পিঁয়াজ দিলোঁ, জলকীয়া দিলোঁ, আদা দিছোঁ, আৰু অকণমান কেঁচা মিঠাতেল দিছোঁ। আৰু মোৰ ওচৰত নাছিলে ধনিয়া পাত, আপোনালোকে ধনিয়া পাতো দি ল'ব। নিমখ দিলোঁ আৰু অকণমান নেমু দিছোঁ। নেমুটো যে কি ধুনীয়া গোন্ধ, নেমুটো দিবই আপোনালোকে। এনেকৈ পিটিকা খুব ভাল লাগে খাই, ভাল লাগিব, মজা লাগিব। আৰু এতিয়া মই সানি লৈছোঁ। আৰু ইয়াতে মই মাছকেইডোখৰ এতিয়া দি ল'ম। প্ৰথমতে এইখিনি মই সানি লৈছোঁ। দেখিছেনে, কাঁইটবিলাক এৰাই মই খুব ধুনীয়াকৈ মাছকেইডোখৰ দি দিছোঁ। মাছ কেইপিচ দিলে মানে কি হয়, পিটিকাখন একদম দুগুণা টেষ্টি এটা উঠে। আপোনালোকে খাবচোন এনেকৈ। মাছখিনি হৈ গ'ল। আৰু এতিয়া মই এইখিনি গোটেইখিনি সানি লওঁ গাইজ। খাবলৈ যে কি মজা হৈছিলে নহয় গাইজ, আপোনালোকক ক'ম আৰু এইফালে মই দিনৰ আজি সাজটো মই অকণমান পৰিৱেশন কৰি দেখাইছোঁ। এয়া দালি লৈছোঁ, আৰু এয়া স্পেচিয়েলি আজি কচু পাতৰ পিটিকা, মাছ দিয়া।
আৰু লগত অকণমান চালাড লৈছোঁ। চালাড লৈছোঁ, নেমু লৈছোঁ আৰু লগত মই অকণমান লৈছোঁ পনীৰ। পনীৰটো মই লৈছোঁ এইটো কাৰণে আজি ল'ৰাটোৱে কৈছে কি মই মাছ চাছ মই একো নাখাওঁ, মই পনীৰ খাম। আমাৰ এইবোৰ কচু পিটিকা চচু পিটিকা বৰ বেয়া পায়, আমিহে ভাল পাওঁ, ল'ৰাটোৱে নাখায়। সেইটো কাৰণে পনীৰ অকণমানো বনাইছিলোঁ। আৰু আজি স্পেচিয়েল এয়া মোৰ থালি কচু পিটিকাৰ লগত দালি, চালাড, নেমু, জলকীয়া আৰু পনীৰ। গাইজ মোৰ দুপৰীয়া খানা হৈ গ'ল আৰু এই কচু পিটিকাখন আপোনালোকে নিশ্চয় বনাই খাব। এবাৰ খালে দুবাৰ খাব মন যাব। আৰু মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহোঁ, বাই বাই, ধন্যবাদ।